এয়া মা আৰু মই এঠাইলৈ যাবলৈ ওলাইছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। এয়া আমি ওলাইছোঁ, মানে মা আৰু মই ওলাইছোঁ চিনেমা চাবলৈ। মানে মঙলদৈ আহিছোঁ, বহুত দিন হ'ল। মাক কৈ আছিলোঁ যে চিনেমা চাবলৈ যাম, কিন্তু সময় সুবিধা অলপ মিলা নাছিলে, সেয়ে আহি গ'লোঁ। আৰু আহিয়ে মই দুটা ব্লাউজ চিলাব লগা আছিলে, আৰু সেইকেইটা দি আৰু হলত আহি মায়ে পূৰা 35 বছৰৰো বেছি হৈ গ'ল চিনেমা চোৱা। মানে তেনেকৈ আমি জন্ম পোৱাৰ পিছত আৰু মায়ে তেনেকৈ চিনেমা চাবলৈ আহি পোৱাই নাই। সেয়ে আমি আহি গ'লোঁ মালামাল বইজ চাব। হয় বাৰু, ৰাইজে চাই শেষ কৰিলেই, কিন্তু আমি লাষ্টত হ'লেও আহিলোঁ বাৰু। অভিয়াছলি ভাল লাগিলে বাৰু চিনেমাখন চাই। কিছু হাঁহিলোঁ, আৰু এইফালে বহুত চিনাকি মানুহ লগ পালোঁ, যিহেতু বহুত দিনৰ মূৰত ওলাই গৈছোঁ, আৰু লগৰ কিছুমানক লগো পালোঁ। ইফালে মাও হেপ্পী। এনেই মঙলদৈ অহা হয় বাৰু, কিন্তু চিনেমা তেনেকৈ চাবলৈহে অহা হোৱা নাই মা। সেয়াই আৰু, এয়া আমি হলৰ পৰা ওলাই কিবা অলপ খাওঁ বুলি সোমালোঁ বাৰু। আৰু যিহেতু সিদিনা বহুত বেছি ৰ'দ দিছিলে আৰু গৰমো দিছিলে, আৰু ইফালে আমাৰ ঘৰৰ পৰা ডিষ্টেঞ্চটো বেছি, সেইকাৰণে বেছি টাইম নৰখিলোঁ, ঘৰলৈ গুচি আহিলোঁ।